ৰাইজে কিন্তু পোৱা নাই তেওঁলোকৰ চৰকাৰৰ যিটো ৰিলিফ সাহায্য এইটো ভিতৰুৱা অঞ্চলৰ ৰাইজে পোৱা নাই অকল ৰাস্তাৰ কাষত থকা মানুহখিনিয়ে পাইছে। কি ধৰণে আগবাঢ়িব লাগিব বিষয়বিলাক, গতিকে মই সেইকাৰণে অনুৰোধ জনাইছোঁ যে প্ৰত্যেকটো যিহেতু 100% মানুহ এফেক্টেড, ইয়াত আৰু বাচিবলগীয়া নাই, বাছি কৰিবলগীয়া নাই, কাৰণ 100% মানুহেই বানপানীত এফেক্টেড, কম বেছি প্ৰত্যেকেই এফেক্টেড। গতিকে এই মানুহখিনিক তালিকা বনাই পেলাই ৱাৰ্ড মেম্বাৰৰ জৰিয়তে বিতৰণ কৰিব লাগিছিল, লগতে চৰকাৰী বিষয়াও দিব লাগিছিল, কিন্তু সেইধৰণে ছিষ্টেমেটিক কামটো হোৱা নাই। আৰু যিটো আপোনাৰ বানৰ কথা কৈ আছে যে ডাৱৰ বিস্ফোৰণৰ ফলস্বৰূপে এই বান, সেই বিষয়টো কিবা আপোনালোকে চোৱা চিতা কৰিছে নেকি? এইটো বিভিন্নজনৰ বিভিন্ন মত, কোনোবাই কৈছে ডাৱৰ বিস্ফোৰণ হৈছে, কোনোবাই কৈছে তাত বান ভাঙিছে, কিন্তু মোৰ যিটো ধাৰণা হ'ল যে ডাৱৰ বিস্ফোৰণো হোৱা নাই আৰু তেনেকুৱা নদী বান যিটো বনোৱাৰ কথা আছিলে সেইটোও হোৱা নাই। মুখ্যমন্ত্ৰী কোৱাৰ দৰে বৰষুণৰ পৰিমাণটো যথেষ্ট বেছি আছে, সেই পানীখিনি ওলাই যাব পৰা ব্যৱস্থা নাই, কাৰণ আগতে তেনেকুৱা বানপানী সেই অঞ্চলবিলাকত হোৱা নাছিল। গতিকে পানী ওলাই যোৱাৰ কাৰণে যে এটা ব্যৱস্থা থাকিব লাগিছিল সেইটো নাই। একচুৱেলি ভিডিঅ'টো ভাইৰেল কৰিব নালাগিছিল, তেওঁৰ কথাখিনি বিধানসভাত উত্থাপন কৰিলেই যথেষ্ট। ভিডিঅ'ৰ ভাইৰেল কিয় কৰিছে নাজানো, এইটো তেওঁৰ ব্যক্তিগত কথা। তেওঁতো জানে আপোনালোকে যে তেওঁ নিয়মত নচলে, তেওঁ সদায় মিডিয়াৰ শিৰোনামা দখল কৰিবলৈ চেষ্টাবিলাক কৰি থাকে। অধ্যক্ষ সেইদিনা সদনতে কৈছিল যে এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে, ৰাইজে জানিব লাগে কথাটো, বা বিষয়টো কি হৈছে আচলতে ভিতৰত। এইটো অধ্যক্ষই এতিয়া যিহেতু অখিল গগৈ ডাঙৰীয়া আমাৰ দলকো কিছু সমালোচনা কৰিছে, তেওঁক কথা ক'বলৈ আমি দিয়া নাই। তেওঁক কথা ক'বলৈ দিয়া মানুহজনটো আমি নহয়, স্পীকাৰহে। স্পীকাৰে তেওঁক 2 মিনিট তেওঁক বিচাৰিছিল, 2 মিনিট দিছিল। 2 মিনিট কথা কোৱাৰ পিছতো যেতিয়া আকৌ তেওঁ কৈ আছে 2 মিনিট, সেইকাৰণে স্পীকাৰে তেওঁ আল্টিমেটলি বাধ্য হ'ল। তেওঁ যেতিয়া চেয়াৰৰ ওপৰত উঠি থিয় হ'লে আৰু হুলস্থুল আৰম্ভ কৰিলে, গতিকে তেওঁক উলিয়াই দিবলৈ বাধ্য। এফালে আপোনালোকৰ সদনত এনেকুৱা ধৰণৰ কৰিছে যে যিসমূহ বস্তু আচলতে সদনৰ কাম কাজত ৰখা নহয় বা সেইটো উঠাই লোৱা হয়, সেই বিষয়বিলাকো আনকি সংবাদ মাধ্যমতো পৰিৱেশন হ'ব নালাগে বুলি সিদ্ধান্ত লৈছে অলৰেডি আপোনালোকে। তাৰপিছত সদনৰ মজিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।